ৰবিবাৰ বুলি কি ৰেচিপি এটা বনাওঁ তো আপোনালোককো দেখুৱা তো আপোনালোকে চাই ভাল পাব তো ৰেচিপি হৈছে বহুত গৰমো লাগিছে দেই তো সজিনা বহুত দিন খোৱা নাই নতুন মানে এই বছৰটোত এই প্ৰথমবাৰ সজিনা বনাম তো সৰিয়হৰ লগতে বনাম তো আৰু কি বনাম চাই থাকিবচোন আপোনালোকে আৰু শেষলৈকে ভিডিঅ'টো চালে গম পাই যাব তো বলকচোন আৰম্ভ কৰোঁ গৰমৰ কাৰণে মানে সেইকাৰণে ভাবিলোঁ আজি এনেকৈ ৰবিবাৰ বুলি ৰেচো পালোঁ তো এনেকৈ লাহে লাহে কিবা এটা মানে বনামো কাম বন কৰি অকণমান দেৰিও হ'ল এনেকৈ তো বলক ৰেচিপিটো আৰম্ভ কৰোঁ আপোনালোকে চাই ভাল পাব তো সজিনা কাটি লৈছোঁ তো এইফালে আলু লৈছোঁ অলপ মানে এনেকৈ সজিনাটো কাটি ল'লোঁ তো এইফালে লৈছোঁ সৰিয়হ পিচি তো এইফালে পিঁয়াজ তো বিলাহী সৰিয়হৰ লগত আদা নহৰু জলকীয়া চবখিনি দি দিছোঁ আৰু নালাগে আৰু কৰিবলৈ এই সজিনাখিনি ধুনীয়াকৈ ধুই পখালি কাটি লৈ ল'লোঁ মই এতিয়া আৰম্ভ কৰোঁ বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ দেই এইফালে কেৰাহী পাতি দি দিলোঁ তেল অকণমান দি দিছোঁ মই বেছিকৈ আৰু দুটামান পাঁচফোৰণ দি দিলোঁ তেলতে যিখিনি পিঁয়াজ জলকীয়াখিনি দিলোঁ দি এনেকৈ প্ৰথমতে আলুখিনি দি কিনে মই সজিনাখিনি দি দিছোঁ তাৰপিছত ধুনীয়াকৈ দি কিনে ভালদৰে লৰাই দি আৰু কেৰাহীটো মানে সৰু বাচনতে বনাইছোঁ তো ডাঙৰ কেৰাহীত বনালেও বস্তু হৈছে অলপমান সেইকাৰণে সৰু মানে বাচনতে বনালোঁ তো তাতে হালধি আৰু নিমখটো দি দিছোঁ মই নিমখটো দি কিনে ভালদৰে অলপ ভাজিব লাগিব দেই অকণমান ভাজা হোৱাৰ পিছতে মই আপোনালোকক দেখুৱাইছোঁ তো সজিনাৰ চৰচৰিখন বনাবলৈ মানে ইমান টানো নহয় বোলে ইফালে দালিও বনাইছোঁ লগতে দুপৰীয়া মানে আৰু কি কৰিব আৰু দুপৰীয়া অকণমান বেলেগ বনালোঁ ন অলপ বনাইছোঁ চব তো সজিনাখিনি ভালকৈ অলপকৈ ভাজি লৈছোঁ গেছটো কম কৰি দি তাতে আৰু মই এতিয়া পিচি লোৱা সৰিয়হখিনিও দি দিলোঁ সৰিয়হখিনি দি আৰু অলপ ভালকৈ লৰাই দি ভালকৈ সৰিয়হখিনি মিহলাব লাগিব সজিনাৰ সৈতে তো আৰু অলপ দেৰি ভাজিব লাগিব তাতে অকণমান মই জিৰা গুড়ি দি দিছোঁ আৰু বেলেগ একো মছলা দিয়া নাই তাতে সৰিয়হৰ লগতে মই আদা নহৰু দি দিছোঁ জলকীয়া দি দিছোঁ কম পৰিমাণে আৰু এইফালে ভাজি হোৱাৰ পিছতে মই পানীটো দি দিলোঁ পানী মানে দি দিছোঁ বস্তুখিনি সিজিব লাগিব যিহেতু আলু আৰু সজিনাখিনি তো সিজাবৰ কাৰণে মই পানী দি দিলোঁ তাতে মই বিলাহীখিনিও দি দিলোঁ বিলাহীখিনি দি কিনে আৰু অলপ ভালদৰে লৰাই দিছোঁ দি কিনে এনেকৈ আৰু তাতে গেছটো মানে অকণমান কম কৰি দি ভালদৰে অকণমান সিজিব দিছোঁ সিজাৰ পিছত দেখিছে আৰু এনেকৈ ধুনীয়াকৈ বস্তুখিনি ধুনীয়াকৈ উতলি আছে প্ৰায় ধুনীয়া সোৱাদেই লাগিব আৰু গোন্ধ এটা ভাল লাগে বহুত দিনৰ মূৰত সজিনা খাম আজি তো ভালেই লাগিব খাই এনেকৈ চব্জিখন মানে উতলিলে আৰু ধুনীয়া হৈছে এইফালে চব্জিখন উতলা হোৱাৰ পিছত নমাই থৈ দিলোঁ থৈ কিনে ইফালে মই বাকা ফুল দেখিছে আৰু বহুত দিন বাকা ফুলো খোৱা নাই তো আজি বোলো দুপৰীয়াৰ ভাগতে সেইখিনি চব বনাই লওঁ কণীৰ লগত বাকা ফুল ভাজি তিতা ফুল যে এইটো বনাবৰ কাৰণে ধুই পখালি ল'লোঁ লৈ সেইখন কেৰাহীতে মই আকৌ বেলেগ কৰি আনি চাফা কৰি আনি তো তাতেই বনালোঁ আকৌ তাতেই মানে বেলেগ একো দিয়া নাই অকল জলকীয়া আৰু পিঁয়াজ তাতে কণীকেইটা প্ৰথমতে মই ভাজি ল'লোঁ লৈ তাতে হালধি নিমখ অকণমান দি দিলোঁ কণীটো অকণমান গুড়া কৰি ভাজি ল'ব লাগিব ভাজাৰ পিছত আৰু এয়া ধুনীয়াকৈ গুড়া কৰি লৈ ল'লোঁ কণীখিনি গুড়া হোৱাৰ পিছত এয়া ভালকৈ লৈ লৈছোঁ মই দেই আৰু অলপ মানে ধুনীয়াকৈ গুড়া কৰি দি দিলোঁ দি কিনে তাতে মই ফুলখিনি দি দিলোঁ ফুল অকণমান বেছিয়ে হৈ গ'ল একো নাই তো খাব বহুত দিন বনোৱাও নাই এনেকৈ বোলো খাব বোলো তো আপোনালোকক ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ তো গোটেইখিনি চাই কিনে ভাল পাব আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো এনেকৈ ভালদৰে লৰাই দিলোঁ মানে ফুলৰ আৰু কণীৰে এনেকৈ তো গেছটো কম কৰি দি অকণমানকৈ ভাজিছোঁ একেলগে নিমখ হালধিটো দি দিছোঁ মই কণীটো ভাজোঁতেই দি দিছোঁ তো এতিয়া একো নাই দিবলৈ তো এনেকৈ ভাজি অলপকৈ গেছটো কম কৰি দি ভাজি হোৱাৰ পিছতে আপোনালোকে তো গৰম দুপৰীয়াৰ মানে ভাতৰ লগত এনেকৈ ভাজিখন ইমান ভালেই লাগে খাবৰ কাৰণে লাইনটো গৈছিলে অলপ আন্ধাৰ দেখিছিলে একো নাই তো এইখিনি
দেখুৱালোঁ আপোনালোকক কেনেকুৱা লাগিলে চাবচোন। কোনে কোনে খাই ভাল পায় এইটো ফুল, বাকা ফুল। আৰু এইফালে ৰেডি ফুল ভাজি কণীৰ সৈতে। তো খাবলৈ মজা হ'ব আজিৰ ৰেচিপি, দিনৰ ৰবিবাৰৰ ৰেচিপিটো। তো বহুতে ভাল পাব, সকলোৱে চাই ভাল পাব। যদি ভাল পায় কমেণ্ট কৰি জনাব কোনে কোনে ভাল পায়। এইফালে ছজিনাৰ চৰচৰি আৰু দেখিছে। আৰু এইখিনিতো আজি পূৰা খাম আৰু দাইল আৰু ছজিনা এনেকৈ বনালোঁ। তো সকলোৱে ভাল পাব, শেষলৈকে চাব। ভিডিঅ'টো আজিলৈকে ইমানে। তো সকলোকে বাই বাই। মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ ভিডিঅ'টো।